পঞ্চায়ত প্ৰাৰ্থী আৰু পুলিচ কালি গোটেই নিশা অকল টেলিফোনত কথা পাতি আছো পাহাৰ আৰু বিটিয়াৰ বাদ দি চাৰিওফালৰ পৰা কেৱল দলৰ প্ৰাৰ্থীসকলৰ আৰ্তনাদ যে ঘৰৰ আগত পুলিচৰ দম আৰু বিজেপিৰ ধন কৰবাত আহি পুলিচে দম দিছে কৰবাত বিজেপি নেতাই ধন দিছে এতিয়ালৈকে ক'ত কি ঘটনা হৈ আছে কিছু সংবাদ মাধ্যমতো প্ৰকাশ পাইছে আৰু কিছু তথ্য আমাৰ মাননীয় সাংসদ গৰাকীও আপোনালোকৰ আগত দাঙি ধৰিব যদি পুলিচ আমাৰ প্ৰতিদ্বন্দ্বী হয় ইলেকশ্যনত পুলিচ যদি কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীসকলৰ প্ৰতিদ্বন্দ্বী হয় থানাৰ ওসি যদি বিজেপিৰ হৈ পেলাই নেতৃত্ব লয় তেতিয়া ইলেকশ্যন এটা ৰাজনৈতিক দলে কেনেকৈ খেলিব যদি গৃহ বিভাগ নাথাকে অসমত বা দেশত দেশখনৰ অৱস্থা কি হ'ব আৰু যদি গৃহ বিভাগটোৱে এটা ৰাজনৈতিক দলৰ ৰাজনৈতিক গোটেই কাৰ্যসূচীবিলাকৰ নেতৃত্ব লয় তেতিয়া গণতন্ত্ৰৰ কি হ'ব সেইকাৰণে আজি দুদিনমানৰ আগতে এজন ছাত্ৰ নেতাই বিহু মঞ্চত কোৱা দেখিছিলোঁ কোৱা শুনিছিলোঁ যে অসমৰ কৰ্ম সংস্কৃতি থানবান কৰি হিতাধিকাৰী নিৰ্ভৰ এটা জাতি এই চৰকাৰখনে বনাব খুজিছে কিন্তু এতিয়া পুলিচৰ যি ধৰণে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলৰ ওপৰত দম হেঁচা নিৰ্যাতন ভাবুকি আৰম্ভ হৈছে বিজেপিৰ প্ৰকৃত অৰ্থে জনসাধাৰণৰ ওপৰত আস্থা আছে নে নাই আৰু জনসাধাৰণৰ ওপৰত যদি আস্থা আছে পঞ্চায়ত নিৰ্বাচনৰ এই জনপ্ৰিয়তাৰ তোলাচনীত তেওঁলোক থিয় হ'বলৈ কিয় ভয় খাইছে তেওঁলোকে জন আদালতৰ সন্মুখীন হ'বলৈ কিয় ভয় খাইছে আমিতো ভয় খোৱা নাই আমি জয় পৰাজয় সাফল্য ব্যৰ্থতা একো নভবাকে পাৰ্টি দি আছো তাৰ মানে বিজেপি